বহুত দিনৰ সপোন এটা পূৰ হ'ল বহুত চাই গম পাইছিলে লগা 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 কোনো তেনেকুৱা কথা নহয় প্ৰত্যেকবাৰে পাহৰি থাকো তো মোবাইল লৈ নেব মুছ নাই ভাই সাহেব এটো এপিক আছিল বে সৌ দেখে মানে মহিলা এই সমাহৰ ইনকম মিলাই মানে আজি ফাইনালি ইয়ালৈ আহিছো মানে পিছফালে চাইছো পিছফালে বৰষুণ দি আছে আগফালে বৰষুণ নাই বাইদেউ কি হ'ল তোমাৰ ক'ত যোৱা স্কুল এতিয়া স্কুল কিয় আজি যেহেতু বিশ্ব পৰিবেশ দিৱস আছে সেই কাৰণে আজি আমাৰ স্কুলত হেতু পাতিছে আৰু তাতে আমাক কুৰাজ গাবৰ কাৰণে আমাৰ মানে মেট্ৰিক দিয়া দুজনী ছোৱালীক মাতিছে গানটো গাবৰ কাৰণে সেই কাৰণে ওলাইছো আচ্ছা কি গান গাবা আমি বঢ়িয়া মুখ ধোৱা আৰু চাহ খোৱা হৈ গ'ল এতিয়া সোনকালে গাটো ধুই ওলাব লাগে ডাইৰেক্ট আজি গৈ আছো এটা জেগাত সেইখিনি বাৰু গৈ আছো ভালকে আৰু লগতে আজি হৈছে 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱস সকলোকে পৰিৱেশ দিৱসৰ বহুত বহুত শুভেচ্ছা গম পাইছে আৰু বাকিখিনি যে আমি যদি নিজে নিজৰ পৰিৱেশটো কেয়াৰ লওঁ তেতিয়াহ'লে মানে আমি নিজে যিহেতু ভাল পৰিৱেশত ঘূৰি বা গৈ ভাল পাওঁ সেইটো কাৰণে মানে আমি নিজৰ জেগাবিলাকো অলপ যদি কেয়াৰ লওঁ তেতিয়াহ'লে ভাল লাগিব চ' সকলোৱে গম পাইছে ন চ' এতিয়া সোনকালে গা চা ধুই ওলাই লওঁ তাৰপিছত অকণমান ষ্টাইলটো কৰি লওঁ ফাৰ্ষ্ট গুড মৰ্ণিং বৰ্তমান টাইম হ'ল গুড মৰ্ণিং দুপৰীয়া হ'ব হ'ল বাৰু 12টা বাজিব হ'ল শুই উঠা অলপ দেৰি আৰু শুই উঠি লগালগ মানে অলপ কাম আছিলে গোটেই কামখিনি লগা হৈছিলে আৰু কাপখিনি লগত লাগি এতিয়া খানা চানা খাই লগালগ এটা জেগালৈ ওলাবলগীয়া হ'ল মই লগৰ কেইজন মানে ৰখি আছে সেইটো কাৰণে ব্লগটো ষ্টাৰ্টিং কৰি সোনকালে ওলাই যাওঁ তাৰপিছত গোটেই কথাখিনি কৈ আছো হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানদীপ আশা কৰোঁ সকলো ভালে আছে মোৰো ভালে আৰু চ' ওলাই দি হৈ গ'লো আৰু এতিয়া ওলাই যাব লাগে কাৰণ লগৰ কেইজন মানে ৰখি আছে আৰু মই টাইমটো দিছিলো 11:15 মানত কিন্তু বৰ্তমান এতিয়া টাইম হ'ল কাইলৈ গৈ লওঁ তাৰপিছত কৈ আছো বাৰু গাড়ীৰ অৱস্থাটো ইমানো বিশেষ ভাল হৈ থকা নাই বাৰু কেমেৰাত ইমান বিশেষ লগা নাই চাই কিন্তু পুৰা ধূলি হৈ আছে শুই উঠাৰ পৰা মানে আগফালে ওলাই হোৱা নাছিলে আৰু সেইটো কাৰণে গাড়ীখনৰ অৱস্থাটো ইমান বেয়া হৈছে বুলি গম নাপাওঁ কিন্তু এতিয়া মানে পুৰা চাফা কৰিবলগীয়া হ'ল বোকা ইমান বিশেষ নাছিলে কিন্তু ধূলিয়ে বহুত ভৰ্তি হৈছিলে সেইটো কাৰণে ভাবিলোঁ যে চাফাটো কৰি লওঁ বহুত টাইম হৈ গ'ল বহুত দেৰি হৈছে এতিয়া মোৰ ঠিক আছে থাক চ' একদম ফাইনেলি ওলালো আৰু টাইম হ'ল 12টা বাজিলে গোটেইখিনি কথা ভালকে কৈ আছো এতিয়া অকণমান হাৱাটো খাই লওঁ মানে ঘামিলো বহুত ঘোকাখোনাকে গাড়ীখন চাফা কৰিবলগীয়া হ'ল আৰু এইকেইদিন ইমান গাড়ী চাফা কৰিবলৈ দিবলৈও বিশেষ টাইমটো পোৱা নাই সেইটো কাৰণে মেইনলি ইমান ঘোকাখোনাকে চাফা কৰিবলগীয়া হ'ল আৰু নিজে চাফা কৰা এটা কমফৰ্ট হয় সেইটো মজাটো বেলেগ হয় ৱাহ বেটা জেপে চেপে হাত ভৰাই চচমা লগাই পুৰা হিৰো হৈ আহিছ যে কি লৈছা নাই গৰমটো সঁচাকে বহুত চাৰ্ভিং অলপ আগলৈকে বৰষুণ দি হৈ আছিলে এতিয়া আৰু দিছে বে আমাৰ গাঁৱত এইকেইদিন তেনেকুৱাই হৈ আছে আগৰ ব্লগটোত কৈছিলো নেকি মেবি যে টাউনত বৰষুণ দিছিলে আমাৰ গাঁওফালে বৰষুণ নাই এইকেইদিনো ঠিক তেনেকুৱাই হৈ আছে ন কালিও তেনেকুৱা হ'ল মই মৰাণ যাতে বৰষুণ তিতি গ'লো আজিও তিতি গ'লো গাঁৱত আমাৰ গাঁৱত নাই এই কচুমাৰি পাই পাইছো এইবিলাক কি মানে নাইন চাফি হৈছে বৰষুণ এজাক আমাৰ গাঁওফালে মানে বহুত দৰকাৰ হৈছিলে কাৰণ পুৰা ধূলি হৈ গৈছে জেগাবিলাক আৰু বাইক লৈ কলেজ যোৱা মানে আৰু হিয়াৰ ইজ ওৱান অফ মাই আজিৰ দিনটোৰ পাৰ্টনাৰ ভাইটিক লৈ ললো চেনীটো পাইছে চাগে কেইবাটাও ব্লগত চিনাকি কৰোৱা হৈছে চ' লগৰ আৰু এজন যাব তেওঁকো লৈ ল'ম তাৰপিছতে আকৌ দেখা যাওক এতিয়া অলপ ঠাণ্ডা হওঁ দেখি বহুত মই ভাবিছিলো ঠাণ্ডা হ'ম বুলি কিন্তু তই আহিল নাই তোক দেখি মানে তই যিটো ছালত আহিলি মানে ক্লিপটো নোলোৱাকৈ মই থাকিব নোৱাৰিলো বে মই ওলাই মেলি শুই আছে বিন্দাছ খানাৰ পিছত বহুত দেৰি খালো মানে টোপনি গৈছিলে তোলে ফোন কৰি দিছে এতিয়া ওলাই আহিছো বুলি কৈছে মই ইয়াক কৈছিলো 11:15 বুলি কিন্তু এতিয়া ওলাই আহিছো আমি 12:07 বাজি গ'ল একো নাই দিয়া হৈ যায় চ' এইখিনিতে আপোনালোকক এটা গেমিং এপ্লিকেশ্যনৰ বিষয়ে কওঁ এপ্লিকেশ্যনটোৰ নাম হৈছে টেক্সাল য'ত আপোনালোকে পইচা আৰ্ণ কৰিব পাৰে যদিহে আপোনালোকৰ IQ আৰু প্ৰেডিকশ্যন লেভেল ভাল হয় এই গেমটো ঠিক এনেকুৱা ধৰণৰ যদিহে আপোনালোকে 10 টকা লগাই যদি আপুনি জিকে তেতিয়া আপুনি তাৰ 9 গুণ পাব অৰ্থাৎ 90 টকা কিন্তু খেলিব লাগিব সাৱধানে ত' ইয়াত এখন উইনিং লিষ্টটো আছে আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে সেই লিষ্টখন চেকো কৰিব পাৰে তে সোমবাৰে এই গেমটোৱে এটা গিভএৱে অৰ্গেনাইজ কৰে যদি এই গিভএৱেটোত আপোনালোকে জিকে তেতিয়াহ'লে আপোনালোকে iPhone 13 Pro লৈকে জিকাৰ চান্স আছে কিন্তু এই গিভএৱেটোত পাৰ্টিচিপেট কৰিবলৈ হ'লে আপুনি 500 টকা এটা ৰিচাৰ্জ কৰিব লাগিব যদি আপুনি জিকে তেতিয়াহ'লে iPhone 13 Pro বা এক্সাইটিং অন্য কিছুমান গিফ্টটো পোৱাৰ চান্স আছে চ' এপটোৰ লিংক মই ডেছক্ৰিপশ্যনত দিয়া আছে যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে খেলিব পাৰে কিন্তু এটাই সাৱধানে আৰু সকলোবিলাক
বৰ্তমান খন্তেক সময় ঠাণ্ডাটো হলো এতিয়া আমি ক'ত গৈ আছো বাৰু সেইটো লাহেকৈ কৈ আছো মৰাণ পাৰ হৈ কম ক'ত গৈ আছো কেইবাটাও প্লেনিং আছে যদি চব মিলে তেতিয়াহ'লে আপোনালোকে ভাল পাব আজি ব্লগটো চ' আহি পালোহি এতিয়া ডাইৰেক্ট মৰাণ আৰু এতিয়া আহিলো আমি আজি প্ৰথম কামটো কৰিব নালাগে বাৰু এতিয়া আহিলো ছেকেণ্ড কামটো কৰিবলৈ অৰ্থাৎ বহুতে চাই গম পাইছিলে এইটো একেবাৰে মনত থৈ দিব মানে যে প্ৰথম কাম হ'ল জানে প্ৰথম কামটো ছেকেণ্ড কাম হ'ল এইটো ক'ৰবাত ওলাই যোৱা মানে হয়নে হয় নাইস এইকেইটাৰ সঁহাৰি জনাই দিবা মই এনেকে যদি মাজতে কথাটো কওঁ চাপৰ্টটো কৰিব লাগিব এনেকে মানে হলা কলত লৈ দিলে হৈ গ'ল আৰু মই কি হ'ম নহ'লেতো মাছাত নেমাৰা এনে আৰু মিলাই ল'লো ই চশমা পিন্ধি আছিলে মই কেলে অকলেনো খালী চকুৰে যাওঁ মই পিন্ধি দিলোঁ ব্ৰ'মেটছ কিমান হৈছে 97.16 বঢ়িয়া এই বাঢ়ি থাকোঁতে মই আছিলোঁ তোৰ দুলীয়াজানত হা সেইকেইদিন দুলীয়াজানত পূৰা ঘূৰি আছোঁ আৰু দুলীয়াজানৰ পৰা অহা একদিন নাহৰকটীয়া চাইডে তেল ভৰাব গ'লোঁ তাৰপিছত তাত গৈ দেখিছোঁ যে 96 ঘপকৈ দেখিছোঁ মানে সেইকেইদিনটো 107 টকা নে কিমান হৈছে ন ঘপকৈ গৈ দেখিছোঁ 96 দেখি লৈ মানে চক মই তাৰপিছত সুধিছোঁ এইটো বেয়া নেকি বুলি সুধিছোঁ নহয় কৈছে দাম কমিলে কৈছে আজি কৈছে বৰ্তমান আমি ছেকেণ্ড কামটো কৰি আহিলোঁ আৰু এতিয়া লগৰ এজন যাব চ' তেওঁলৈ ৰখি থকা হৈছিলে আৰু তেওঁক মানে মই ইমানে শুনাকৈ মাতিলোঁ আহি পালেহি বাৰু ফাইনেলি খোলা খোলা ইটো চাইডে যোৱা ইটো চাইডে ইয়াত বস্তুখিনি আছিলে ন সেইটো কাৰণে মানে গৰম ইচ্ছে ল'ৰাটোক অলপ ঠাণ্ডা কৰাই লওঁ তাৰপিছত কৈ আছোঁ বাৰু এনেকুৱা দৌৰালোঁ ইয়াক মই দেহা শীতল পৰিছেনে তোমাৰ বসন্ত ত' হিয়াৰ ইজ মাই ফ্ৰেণ্ড বসন্ত আৰু এইফালে বসন্ত এই মোৰ ভাইটি এই বসন্ত মোৰ লগৰ কলেজৰ ডিপাৰ্টমেণ্টৰ আমাৰ ত' এতিয়া কথাটো হ'ল যে আমি কেতিয়া আহি আছোঁ এতিয়া ডিব্ৰুগড়লৈ আৰু ডিব্ৰুগড়লৈ গৈ আছোঁ কিয় গৈ আছোঁ ডিব্ৰুগড়লৈ মইতো খাবলৈ গৈছোঁ তই কৈছিলি খাবলৈ খুৱাম বুলি খাবলৈ যাব লাগে নাইচ 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 অকল সেইকাৰণে ক'লো নেকি মই সেইবুলি বিলটো মোৰ নামত ইমান ডাঙৰ ডাঙৰ গাঁত বে এইকেইটা ৰাতি স্পীডত আহিব লাগিলে এইকেইটাত পৰিলে গাড়ীত পাল্টি খাই যাব কি কৰি আছিলে কোনো তেনেকুৱা কথা নহয় মোৰ ইম্পৰ্টেণ্ট কাম এটা আছে চ' সেই কামটো কৰিবগৈ লাগিব এতিয়া ফাৰ্ষ্ট তাৰপিছত আমি ভাবিছোঁ যে যিহেতু ল'ৰাকেইটাক লৈ আনিছোঁ সেইটো কাৰণে ভালকৈ কিবা এটা ক'ৰবাত খাবগৈ লাগিব ইমান মেইনলি খাবলৈ বুলি অহা নাই দিব তুমি ফোন কৰিছিলা অলপ ধনীটো হৈ লওঁ তাৰপিছত একদম খাবলৈ বুলি লাইক ডিব্ৰুগড় পাই যাম দিয়া কথা দিছোঁ আজি ব্লগত ধনীটো হৈ লওঁ খালি আশীৰ্বাদটো তোমালোকে কৰিব লাগিব খালি আশীৰ্বাদটো কৰিম খালি তুমি খুৱাই দিলে একদম দিল খোজ কৰি খুৱাম কিমান ধৰিছিলে AC অফ কৰিছিলেহে গৰম উঠিলে ৱাও ফ্ৰী পাউডাৰ দিছে আমাক আজিৰ দিনটো ডিব্ৰুগড়লৈ অহাৰ কেইবাটাও কাৰণ আছে প্ৰথমবাৰো শ্বুট এটা আছে তাৰপিছত মানে আৰু কেইটামান কাম আছে সেইকেইটা টাউনত হ'বগৈ আৰু শ্বুটটো মেবি টাউন পাবগৈ নালাগে চাগে নেকি কিন্তু ডিব্ৰুগড়তে কয় জেগাটো কি বুলি কয় নাজানো বাৰু চ' আমি বৰ্তমান আহি এতিয়া এইটো কি তিনিআলি বুলি কয় চুকাফা মই প্ৰত্যেকবাৰে পাহৰি থাকোঁ চুকাফা তিনিআলি পাই গ'লোহি মানে এইটো ৰাস্তাত বগীবিল যায়গৈ চ' ইয়াতে অকণমান ব্ৰেক ল'লোঁ চাহৰ এতিয়া আকৌ যাব পাৰি লগাই লগাইছোঁ নাগা খেলিয়া নেকি অকণমান চাফা হৈ লওঁ নাগা খেলিয়া গাঁও মোহানা ঘাট তেতিয়াহ'লে যাব পাৰি ন মোবাইল ল'লে নাপাব নাই এইটো দে ও ভাই সাহাব এইটো এপিক আছিল বে ভিডিঅ' হৈ আছিলে কি মুভমেণ্ট আজি কেপচাৰ হৈছে বা কি মুভমেণ্ট বে এইটো খালি ভিডিঅ'ত যাবলৈ খালি তাকে এনেকুৱা এপিক মোৰ ওচৰত মোবাইলটো মোৰ ওচৰত আছিলে নাই সেইকাৰণে মই তোমাক দিলোঁ নাই দিয়া তাকে ভাবি আছোঁ প্ৰথম ঠাণ্ডা হৈ লওঁ অলপ তাৰপিছত দেখা যাওক চ' বৰ্তমান এতিয়া কথাটো হ'ল আমি এতিয়া তাৰ পৰা আহিলোঁ তাৰ পৰা মানে মই যিহেতু কৈ আহিছিলোঁ যে শ্বুট এটা কাম আছিলে বুলি চ' শ্বুটটো কৰি আহিলোঁ আৰু শ্বুটটো কৰিছিলে দীপশিখা বুলি কয় ভণ্টি এগৰাকীয়ে মেকআপ কৰিছিলে চ' তাৰে শ্বুট এটা আছিলে চ' ধুনীয়াকৈ শ্বুটটো কৰা হ'ল সেইডোখৰত ব্লগিং কৰিবলৈ চ' দিশে মানে মহিলা সেইটো কাৰণে অকণমান লাজটো লাগিলে এনেও এক্সট্ৰা লাজ এটা আছে বাৰু সেইটো কাৰণে ক্লিপটো লোৱা নহ'ল চ' শ্বুটটো কৰি আহি আমি এতিয়া বৰ্তমান পালোহি ডিব্ৰুগড় টাউন আৰু এতিয়া মোৰ ইয়াত কেইটামান ইম্পৰ্টেণ্ট কাম আছে চ' তাৰ কাৰণে মানে ডিটেইলছ অলপ ল'বগৈ লাগে প্ৰথম লৈ আহোগৈ তাৰপিছত কি হৈ দেখা যাব চিয়ৰটো হৈ আহোঁ মানে যদি হয় তেতিয়াহ'লে কৰি যাব দিব যদি নহয় তেতিয়াহ'লে দেখা যাওক তাৰপিছত আমি যাওঁতে চাগে ইউনিভাৰ্চিটিটো সোমাই যাম কাৰণ জংকি আছে আৰু লগতে আজি কিবা প্ৰগ্ৰেম এটাও আছিলে চ' চাই থাকোঁ এতিয়া কি হয় একেলগে ব'লা ৰেডি গাড়ী ৰখাবলৈ বহুত ধৰণৰ পাৰ্কিং বিচাৰি ফাইনেলি এটা জেগা পালোহি ভাবিছিলোঁ আজি প্ৰথম কামটো নকৰোঁ কিন্তু কৰিবলগীয়া হৈছে এতিয়া কাৰণ মানে যিটো কামৰ কথা কৈছিলোঁ ত' সেই কামটো হ'ব আজি কৈ থৈ যাওঁ একেবাৰে আহিছোঁ এতিয়া
এইটো থৈ যাওঁ আজি মোৰ সংগীতৰ অনুষ্ঠান হৈ গ'ল ন হৈ গ'ল খাব লাগে চলো চলো কেইমাহৰ ইনকম মিলাই দুমাহৰ ইনকম মিলাই তোমাৰ বেছি হ'ল চাগে কেইমাহৰ ইনকম মিলাই ইয়ালৈ আহিবলৈ মানে 3 মাহৰ ই 3 মাহৰ আছে মোৰ তোমাৰকৈ বেছি হ'ল মোৰ হ'ল 6 মাহ মানে গোটেই 6 মাহৰ ইনকম মিলাই মানে আজি ফাইনেলি ইয়ালৈ আহিছোঁ মানে খাবৰ দিনটো খাম আৰু বহুত ভাল লাগিছে আৰু লগতে মানে গোটেই টাউনখন পিটপিটোৱা হ'ল আমি এতিয়া ফাইনেলি মানে খাবলৈ বুলি আহিছোঁ 6-5 মাহমানৰ ইনকম মিলাই চ' বৰ্তমান আমাৰ ভোজন আহি গ'ল ভোজন মানে খানা আহি গ'ল কি দিছিলা অৰ্ডাৰ আৰু বাটাৰ চিকেন বঢ়িয়া খাব লাগে এতিয়া খাইছোঁ ন বহুত দিনৰ সপোন এটা পূৰ হ'ল 3-4 মাহ দৰমহা সোমাই আছে নাইচ চ' বৰ্তমান আমি খাই লৈ আজৰি এতিয়া ডাইৰেক্ট ওলাব লাগে ইয়াৰ পৰা আৰু ইমান মাহৰ ইনকম জইন কৰি খাবলৈ পালা তোমালোকে অনুভৱ কোৱা অনুভৱটো ভাল লাগিছে বয়জ কেনে বহুত ঠাণ্ডা হৈ হিচাপে বঢ়িয়া বাকী আজিৰ দিনটোৰ কথা কোৱা কেনে দিনটো মজা ন তোমাৰ ভাল লাগিলে চ' বৰ্তমান আমি এতিয়া ডিব্ৰুগড়ৰ পৰা ওলালো আৰু আহি ঘৰে পামগৈ আৰু বেছি দেৰি নাই বাৰু বাইপাছৰ এফালে সোমাই দিছোঁ এইফালে মানে ৰাস্তাটো সোনকালে পাম আৰু লগতে ৰাস্তাটো এইফালে ভাল অহা ৰাস্তাটো অৱস্থা কাইলৈ পাম ৰাতিৰ ৰিক্সটো ল'বলৈ মই অকণমান বেয়া পাইছোঁ মানে কাৰণ ইমানেই ডাঙৰ গাঁত আৰু কথাটো হ'ল যে ডিব্ৰুগড়ত মোৰ ইম্পৰ্টেণ্ট কামটো আছিলে মোৰ কীবৰ্ডখন মানে অকণমান প্ৰব্লেম এটা দি আছিলে চ' সেই প্ৰব্লেমটোকে দেখুৱাবলৈ বুলি আহিছিলোঁ তেওঁলোকে চাই দিলে কিন্তু কামটো আজি গোটেইটো সম্পূৰ্ণ হৈ নুঠিলেগৈ আকৌ এদিন আহিব লাগিব মই ডিব্ৰুগড়লৈ সেইটোৱে আছিলে ইম্পৰ্টেণ্ট কাম তাৰপিছত ভাবিলোঁ যে কিবা এটা খাই যাওঁ আমি খোৱা হৈছিল বাৰু য'ত আমি শ্বুটটো য'ত আছিলে পাইছিলোঁগৈ খুব বেছি 2টামান বজাত পাইছিলোঁ মানে চ' গৈ পাই লগালগ তেওঁলোকে ভাতটো দি দিছিলে চ' ভাতটো খোৱাৰ পিছতো মানে এনেই ভাবিলোঁ যে আহিছোঁ যেতিয়া মানে মেইনলি এইকেইটাক যিহেতু লৈ আনিছোঁ সেইটো কাৰণে ভাবিলোঁ যে কিবা এটা ভালকৈ খাই যাওঁ খুৱাইও লৈ যাওঁ লগতে খায়ো যাওঁ সেইটো কাৰণে সোমাই দিলোঁগৈ আৰু ডাইলগবিলাক এনেই কৈ আছিলোঁ আমি তাত সোমাই লৈ আমি সোমাইছিলোঁ ডিব্ৰুগড় ইনফিনিটিত খাই কেনেকুৱা লাগিছিলে তোমালোকৰ ইমান বিশেষো দাম নহয় বাৰু আৰু বজাৰ অলপ আছিলে চ' বজাৰ কৰিবলৈ মানে ডিব্ৰুগড় দেওবাৰে দোকানবিলাক বন্ধ থাকে নি প্ৰায়বিলাক যোনকেইখনত সোমাম বুলি ভাবিছিলোঁ সেইখন মানে বন্ধ আছিলে সেইটো কাৰণে বজাৰ কৰা নহ'ল তাৰপিছত আমি আহিলোঁ ইউনিভাৰ্চিটিলৈ চ' ইউনিভাৰ্চিটিত মানে আজি যিহেতু 5 তাৰিখ হয় চ' আজি আছিলে বিশ্ব পৰিৱেশ দিৱস চ' তাৰ উপলক্ষে কিবা এটা উদযাপন কৰিছিলে তেওঁলোকে আৰু তাত গান গাবলৈ মাধৱ দা কুসুম দা হেৰি আহিছিলে মই জংকিক ফোন কৰিছিলোঁ জংকিক লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু তাই ক'লে যে আমাৰ মাধৱ দা তাত আছেগৈ চ' আহিব পাৰিবি তেনেকৈ বুলি ক'লে তাৰপিছত মাধৱ দাক ফোন এটা কৰিলোঁ তেওঁ মাতি দিলে সেইটো কাৰণে গৈ এপাক এনেই আৰু দেখাটো দি আহিলোঁ বেছি টাইম নাথাকিল ন আৰু কমেডি কথাটো হ'ল যে আমি তাত থাকোঁতে বৰষুণ ষ্টাৰ্ট হ'ল সেই য'ত প্ৰগ্ৰেম পাতিছিলে তাত ইমান বিশেষ বৰষুণ নাছিলে কিন্তু আহি ইউনিভাৰ্চিটিৰ পৰা ওলাই লৈ আপোনাৰ অভাৰব্ৰিজখন পাৰ হৈ মানে ইমানেই ডাঙৰ বৰষুণ ত' সেইখিনিত বাৰু বৰষুণ আহি বৰবৰুৱা ন বৰবৰুৱা আগে সেইখিনি নোপোৱাৰ আগতে মানে এডোখৰত বৰষুণ চেচ পিছফালে চাইছোঁ পিছফালে বৰষুণ দি আছে আগফালে বৰষুণ নাই সেই টাইমটোত মানে বহুত বেলেগে কমেডি এটা লাগিছিলে আৰু লগালগ মানে আমাৰ গাঁওখনলৈ মনত পৰিছে মানে এইটো চাইডে আছে এইটো চাইডে নাই বৰষুণ মানে একেবাৰে নাই মানে শুকান হৈ আছে এইবিলাকো শুকান হৈ আছে গ্লাছৰ এতিয়াও পানী লাগি আছে সেইটো যিডোখৰ ডাঙৰ বৰষুণ দিছিলে মানে কিন্তু ৰাস্তা এতিয়া এইটো যিটো ৰাস্তাত আহিছোঁ এইফালে চাগে দিয়া নাছিলে বৰষুণ এইটো পুৰা শুকান হৈ আছে এতিয়া গৈ লওঁ আৰু বিশেষ কাম নাই টাউনত অলপ ইয়াৰ বজাৰ আছে লগতে মোৰ বাৰু মনত ইমান বিশেষ একো নাই হ'লেও ভাবিব লাগিব যদি কিবা কাম ওলাই তেতিয়াহ'লে কৰি থৈ যাব লাগিব একেবাৰতে কাইলৈ বাৰু আকৌ আহিম আপোনালোকে ইয়াৰ পিছত ব্লগবিলাক হয়তো নৰ্মেলো পাব পাৰে নহ'লে ক'ৰবাত ফুৰিব যোৱা হ'ব পাৰে কিন্তু মেবি নৰ্মেল পাব কাৰণ মানে যিহেতু এতিয়া প্ৰস্তুতি অলপ চলাব লাগিব মই এক্সামৰ কাৰণে যিহেতু এক্সামৰ ৰুটিনো দিলে আমাক চ' এতিয়া অলপ ঘৰতে সোমাব লাগিব কাৰণ এইবাৰ লাষ্ট টাইম হয় এইবাৰটো যদি ভালকৈ দি লৈ ওলাই দিব পাৰোঁ তেতিয়াহ'লে আজৰি আৰু ডিগ্ৰী কমপ্লিট হ'ব আৰু এতিয়া গৈ থাকোঁ আৰু অকণমান ঠাণ্ডা হওঁ অকণমান দেৰি এচিটো অফ কৰিছিলোঁ এই ল'ৰাকেইটাই গোটেই মুখ মুচি আছে বৰ্তমান আমি এতিয়া আহি মৰাণ টাউন পাই গ'লোহি আৰু এতিয়া ল'ৰাটিক বিদায় দিব লাগিব কাইলৈ কলেজত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় এনেকুৱা কি পালা আৰু দিনটো একদম বঢ়িয়া ন একদম চানডে পুৰা ফান ডে হ'ব মানে বঢ়িয়া এইটোৱে লাগে ইমান জচিলা লাইন কৰি দিলা মই এতিয়া সুখী হৈ গ'লোঁ জানানে জাৰ্ণিটো কৰি ভাগৰুৱা ফিল হৈ আছিলে মই আকৌ যাওঁ লাগিছে এতিয়া আকৌ এনেকৈ যাম বুলি আশা কৰিলা ন দিয়া বাৰু কৈ থৈ দিয়া খালি সেইটো মানে কোৱা আছে ভিডিঅ'ত মিলাম বাৰু সেইটো ত' বৰ্তমান এতিয়া আমি ঘৰলৈ অলপ মিঠাই লোৱা হ'ল আৰু মানে কি মিঠাই লৈছে মই মিঠাই নাই লওঁ মই পোৱালিলৈ চকলেট এটিকে লৈ ল'লোঁ আজিৰ দিনটো চব ভাল লাগিলে ন ভাল লাগিলে মজা তেতিয়াহ'লে আমি একেবাৰে ঘৰ পাই লওঁগৈ অহা গোটেই বাটটো আমি ধুনীয়া বাৰ্তালাপ কৰিলোঁ সেইটো কাৰণে এতিয়া মানে অকণমান গানৰ ফিল এটা লাগে পোৱালি এইফালে নমস্কাৰ কেনে বৰ্তমান এতিয়া টাইম হ'ল
9:46 বাইদেউ মানে ঘৰত নাছিলে সেইটো কাৰণে ক্লিপটো লোৱা নাছিলো ভাবিলো যে ব্লগটো ষ্টাৰ্টিং বাইদেউৰে কৰিলো এণ্ডিংটো অবভিয়াছলি বাইদেউৰে কৰিব লাগিব হয় নাই yes তোমাৰ গোটেইবিলাক কাম হৈ গ'ল নে এভৰিথিং নহ'লে এটা নহ'ল সেইটো আকৌ এদিন যাব লাগিব যিটো মোৰ মেইন কাম আছিলে মেইন কামটো আছিলে মানে কীবৰ্ডখনো সেইটো আছিলে চ' সেইটো কাৰণে মই আকৌ চাগে এদিন যাব লাগিব মই ভাবিছিলোঁ যে বিশেষ কিবা ক্ষতি হৈছে বুলি কীবৰ্ডখনৰ যিহেতু বহুত দিন বজোৱা হোৱা নাছিলে মানে পাৱাৰটো পোৱা নাছিলে কীবৰ্ডখনে চ' এতিয়া মানে অকল এডপ্টাৰটো বেয়া হৈছে তাত বেলেগ এটা লগাই চাইছিলে আৰু সেইডাল মানে কামটো কৰিছে কিন্তু সেইডাল মানে মোৰ কীবৰ্ডত কামটো যদি কৰাই থাকোঁ তেতিয়াহ'লে ভল্টটো কম আছিল নেকি সেইডালৰ এতিয়া মানে কীবৰ্ডৰ ভিতৰৰ ভাগটো মানে থেংক ইউ আবে মই কৈ আছো কিবা এটা ভিতৰৰ ভাগটো মানে প্ৰব্লেম হৈ যোৱা চান্স আছে চ' সেইটো কাৰণে ৰিক্স নাহিলে এনেকুৱা যিহেতু সেইখন দাম বহুত আছিলে অৰিজিনেল অৰ্ডাৰ দি থৈ অহা হৈছে চ' এইদিনত যদি আহে তেতিয়াহ'লে আকৌ যাব লাগিব চ' এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু যদি তাতকৈ বেছি ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু যদি তাতকৈ বেছি ভাল লাগিলে তেতিয়াহ'লে কমেণ্ট এটা কৰিব পাৰে আৰু যদি তাতকৈ বেছি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে পোৱালি আৰু মোৰ নতুন চেনেলকেইটাৰ আপডেট আপোনালোকে ডেছক্ৰিপশ্যনত পাব লিংক আছে সকলোবিলাকৰ যাব চাব মৰম যাচি আছে যাচি যাব কাম কৰি আছো কৰি যাম ধন্যবাদ কি ক'লো মই ওলাই ৰেডি হৈ গ'লো ওলাই যাব লাগে মানে মই ওলাই ৰেডি হৈ গ'লো এতিয়া ওলাই যাব লাগে যদি তাতকৈ চ' এইটোৱে